সিদ্ধাৰ্থই কামত যাওঁ বুলি কৈছে। কাৰ লগত যায় সি কামত? গাঁৱৰ লগৰ কেইটামান ওলাইছে বোলে, সিহঁতৰ লগতে যাওঁ বুলি কৈছে। পঠিয়াবলৈতো মোৰো মন যায়, কিন্তু ভয়হে লাগে দেখোন। তুমি জানাইচোন সি অলপ অজলা, আৰু আজিলৈকে সি তেনেকৈ যোৱা নাই নহয় বাহিৰত কামলৈ। বাৰু কোন কোন যায় কথাটো জানি লওঁ। সি ক'ত গ'লনো এতিয়া? সেই লগৰকেইটাৰ ওচৰলৈ গৈছে চাগে। সি আহি লওক, নহ'লে কথাটো পাতিম তেতিয়া। কোন কোন যায় কোন কোন নাযায়। ভয়ে লাগে নহয় ইমান দূৰত অকলে ট্ৰেইনত পঠিয়াই দিবলৈ কাৰণে। আজিকালি বিশ্বাস নাই। সেয়া নাম লওঁতে ওলালিহি। তই বোলে বাহিৰলৈ যাবি? মা। তোৰ লগত আৰু কোন কোন যাব? প্ৰদীপ মনহঁত যাব আকৌ, আৰু বেলেগ বেলেগ গাঁৱৰ ওলাইছে নহয় যাবলৈ। যাবলৈ ওলাইছে, বাধা নিদিওঁ বাৰু, কিন্তু এটা কথা শুনি ল। ট্ৰেইনত গ'লে সাৱধান, মানুহ চিনিবই নোৱাৰি, কোনে কেতিয়া চুৰ কৰি দিয়ে। হ'ব মা, মই এতিয়া সৰু হৈ থকা নাই নহয়। সৰু হোৱা নাই বুলি মই জানো। ইমান ভাল ভাল মানুহৰ পৰা ইমান চুৰি হৈ থাকে। তইতো অজলা, তোৰ পৰাতো নিবলৈ ভালেই পাব। অজলা হ'লেও বুলি বেঙা নহয় নহয় মই। বাৰু ঠিকেই আছে, কেতিয়ালৈ যাবি পিছে? টিকেট কনফাৰ্ম হ'লে যাম আৰু। হ'ব দে, তোৰ কাৰণে লাড়ু পিঠা কেইটামান বনাই থ'ব লাগিব। তাতনো ক'ত লাড়ু পিঠা পাবি, ঘৰৰ পৰাই লৈ যাবি। হ'ব দিয়া। সেই বৰকৈ ভোক লাগিছে, কিবা কিবি বনাইছিলা নেকি? ভাত আছে। বোৱাৰী যোৱাচোন, তুমি তাক ভাতকেইটা দিয়াগৈ। অঁ ঠিক আছে মা, ব'লা ভাতকেইটা খাই লওঁ। ইমান দূৰলৈ কামলৈ যাবলৈ ওলাইছে, কথাটো শুনিয়ে বুকুখন বিষাই গৈছে। আজিলৈকে সি এনেকৈ ক'তো দূৰলৈ গৈয়ে পোৱা নাই। ভগৱানে ভালে কুশলে নিলেই হ'ল আৰু। ময়ো যাওঁ, নাৰিকল কাৰোবাৰ ঘৰত পাওঁ যদি লৈ আনোগে। নাৰিকলৰ লাডু দুটামানো বনাই দিব লাগিব নহয়। যিকেইটা লগৰ ওলাইছে সেইকেইটা বাৰু ভালেই, কিন্তু ট্ৰেইনত যোৱা মানুহকে মোৰ বিশ্বাস নহয়। সকলো মানুহে তেনেকুৱা নহয় বাৰু, কিন্তু কিছুমান আছে নহয় শুই থকা অৱস্থাতে পকেট মাৰি গুচি যায়। সেইবোৰ মানুহ হ'লেহে ভয় লাগে। যাওঁ এতিয়া, আৰু এইবোৰ কথা পাতি থাকি কিনো লাভ আছে। যাওঁ বুলি ওলালে যেতিয়া আৰু নগ'লেনো কি হ'ব, ঘৰখন কেনেকৈনো চলিব সেইটোও ভাবিব লাগিব। সিদ্ধাৰ্থ ঘৰত আছনে? অঁ আছে বোপা আছে। খুৰীদেউ মাতি দিয়কচোন তাক। টিকেট কনফাৰ্ম হ'লনে? টিকেট কনফাৰ্ম হ'ল। কেতিয়ালৈ যাবি পিছে? 4 দিনৰ মূৰত ট্ৰেইন আছে। হ'ব দে। বোপাহঁতো, মোৰ ল'ৰাটো তোমালোকৰ আশাতে পঠিয়াই দিছোঁ। তোমালোকে গাঁৱৰ ল'ৰা, তাৰ কথা জানাই নহয়। সি কেনেকুৱা, বৰ সহজ সৰল। তাক ভালকৈ নিবা আৰু আজিলৈকে সি এনেকৈ বাহিৰত গৈ পোৱা নাই। এবাৰ গৈ পোৱা হৈও ভয় নাখালোঁ হয়। এবাৰ প্ৰথম যাব যে, সেইকাৰণে বৰ ভয় লাগি আছে। খুৰীদেউ আপুনি একো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়। আমি থাকোঁতে একো নহয়। সেইটো সাহসতে পঠিয়াই দিবলৈ ওলাইছোঁ, তোমালোক আছা কাৰণে। গাঁৱৰ ল'ৰা। আৰু তাৰ যদি ফোনটো নালাগে কেনেবাকৈ আমালৈ ফোন কৰিলেও পাব, আমি তাক ফোনটো দি দিম। ঠিক আছে দিয়া। সিদ্ধাৰ্থ এতিয়া আমি গৈ থাকোঁ দে। এইকেইদিন ভালকৈ টোপনি চোপনি মাৰি ল'বি। কি ঠিক ট্ৰেইনত টোপনি মাৰিব নাপাব পাৰ। এটা টোপনি মাৰিলে এটা সাৰে যাব লাগিব নহয়। বোপাহঁত তেনেকৈ যাবা? খুৰীদেউ আহিছোঁ দিয়ক। হ'ব দিয়া বোপা, যোৱা। মা তুমিও যোৱা আৰু। বেলেগৰ আগত এইবোৰ কথা কৈ মোক কিয় লাজ দিয়া? লাজ দিয়া নাই কথাবোৰ ভালকৈ বুজাই দিছোঁ ন। হ'ব দিয়া, ব'লা ভিতৰলৈ। বোৱাৰী। মা। হেৰি বেগ চেগবোৰ আজিয়ে পেকিং কৰি থ'বলৈ দে, কাইলৈ আকৌ জল্দি হ'ব নহয়। মা, সি পেকিং কৰিয়ে আছে। পেকিং কৰি আছে যদি এইকেইটা লৈ যোৱা। ইয়াত লাড়ু আৰু পিঠা আছে, ভৰাই দিয়াগে। আজিয়ে নভৰালে কাইলৈ পাহৰি থাকিব পাৰোঁ। আৰু কথা এটা, বেলেগ বস্তু যেনেকৈ নলওক, পইচাকেইটা আকৌ ডকুমেণ্টছখিনি ভৰাই দিবা। পইচাকেইটা কালি ল'লেও হ'ব, ডকুমেণ্টছখিনি মই ভৰাই দিছোঁ। ঠিক আছে বাৰু। মা তুমি খোৱাই নাই মানে? নাই, এই পিঠাকেইটা বনাই আছিলোঁ। হেৰি নহয়, পইচা বেগটো ভালকৈ ল'বি, আৰু একে জেগাতে পইচাখিনি নল'বি, দুভাগ কৰি ল'বি, যাতে চোৰে চুৰ কৰিলে এইখিনি পইচাহে পায়, বাকীখিনি নাপায়। ৰাম মা, তোমাৰ ব্ৰেইনটো যে নহয় চাইনাই পাব লাগিছিল। হ'ব আৰু ইমান ঠাট্টা কৰিব নালাগে। ভালটো ক'লেও তহঁতে বেয়াই পাব। বেয়া পোৱা নাই কেলেনো বেয়া পাম, কথাটোহে কৈছোঁ। ইমান ব্ৰেইনটো চোকা নহয়, পঢ়ি শুনি ভালকৈ থকা হয় চাকৰিয়ে পালা হয় নেকি। তাকে নপঢ়ালে যে। হ'ব দিয়া, এতিয়া তুমি যোৱা, বহু ৰাতি হৈ গ'ল, শুই থাকাগে। কাইলৈ আকৌ সোনকালে উঠিব লাগিব নহয়। তয়ো যা, সোনকালে শুগে। হ'ব দিয়া। বাৰ্বি আহা। মা আপুনি যাওক, শুগে। আমিও যাওঁ, শুগে। সিদ্ধাৰ্থ তোৰ হৈছেনে? হ'লে আৰু দে মোৰ। ঠিক আছে ব'ল নহ'লে। মা, বাৰ্বি। মা মোক আশীৰ্বাদ দিয়া। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। ভালকৈ যাবি, কোনোবাই কিবা ক'লেও একো মাত বোল নিদিবি। ঠিক আছে মা, বাৰ্বি গৈ থাকোঁ। সেই ডকুমেণ্টখিনি ভালকৈ ল'লি নহয়? ল'লোঁ। হ'ব দে, যা। বোপাহঁতো তাক চাবি ভালকৈ। হ'ব দিয়ক খুৰীদেউ, আমি এতিয়া গৈ থাকোঁ। গাড়ীখন ৰৈ আছে মানে ষ্টেচনত যাবলৈ কাৰণে। ঠিক আছে, যোৱা। মা কেলেনো কান্দিছে আপুনি? তেখেত কামলৈহে গৈছে, আকৌ আহিব নহয়, ফোন চোন কৰি থাকিব। সৰুৰ পৰা এনেকৈ আঁতৰি নাথাকিল যে,
বৰ দুখ লাগিছে বোৱাৰী। হ'ব দিয়ক, আহক। মই বুজি পাইছোঁ আপোনাৰ দুখ। ভিতৰলৈ আহক। ঠিক আছে। ঐ দিশৰ, ইমান লৰালৰিকৈ কোনফালে যাওঁনো? ককাইদেউ, আপুনি হ'বলৈ গমেই পোৱা নাই। এই আমাৰ গাঁৱৰ পৰা যে গৈছিলে ল'ৰাকেইটা বিদেশত কামলৈ, সেই ট্ৰেইনখন বোলে হেনো এক্সিডেণ্ট হ'ল। কি? অঁ ককাইদেউ, কোনে ক'লে তোক? নিউজতো দি আছে। আৰু তাৰ পৰা এটাই ফোন কৰিছিলে, বাকীকেইটাক বোলে হেনো বিচাৰিয়ে পোৱা নাই। তাকে বোলে আমাৰ ডিম্পী বাইদেউৰ ল'ৰাটোও গৈছিলে নহয়, সিহঁতে খবৰ পাইছেনে নাই বুলি সেইকাৰণে খবৰটো দিবলৈ যাওঁ। ল'ৰাটোৱে ফোন কৰিছেনে নাই। অঁ যা যা, সোনকালে যা, দেৰি কৰি নাথাকিবি, যা। হ'ব দিয়ক ককাইদেউ, মই আহিছোঁ। যা। ইছ ৰাম ৰাম ৰাম, এনেকুৱা হ'ব পাৰেনে বাৰু? কিমান আশাত ল'ৰাকেইটা ওলাই গৈছিলে, নিজৰ ঘনীয়েকক নিজৰ মাকক এৰি, নিজৰ মাকহঁতক সুখত খুৱাম বুলি, নিজৰ ঘৰখন ভাল কৰিম বুলি। কিন্তু এয়া কি হৈ গ'ল? আশা কৰোঁ গোটেইকেইটা ভালেই আছে। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। অঁ ডিম্পী বাইদেউ, ডিম্পী বাইদেউ। অঁ দিশৰ, ৰাতিপুৱাই ৰাতিপুৱাই ওলালেহি যে? বৰ ডাঙৰ ঘটনা এটা হ'ল নহয়। কি ঘটনানো? আমাৰ সিদ্ধাৰ্থ বাবাই ফোন কৰিছিলে। অঁ কালি ৰাতি ফোন কৰিছিলে, 10টামান বজাত হ'ব নেকি? আজি কৰা নাই। কি হ'লনো, কথাটো কি? সিহঁতে বোলে যোনখন ট্ৰেইনত গৈছিলে সেইখন ট্ৰেইন বোলে এক্সিডেণ্ট হ'ল। কি? এইবোৰতো কি কৈ আছ? অঁ ডিম্পী বাইদেউ, মই নিউজতো পাইছোঁ। আৰু সিহঁতৰ লগত যোৱা ল'ৰা এটাও ফোন কৰিছিল। ইহঁতকেইটাক বোলে বিচাৰিয়ে পোৱা নাই। সি যেনে তেনে বাচিলে। সি এতিয়া হস্পিটেলত আছে। আৰু অলপ চলপ ঘূণ হৈছে নেকি। সি এতিয়া বিচাৰি ফুৰিবলৈ নোৱাৰে নহয়। তাকে বোলো আমাৰ সিদ্ধাৰ্থই ফোন কৰিছিলে নে নাই। ৰচোন ৰ, মই বোৱাৰীজনীকে ফোন এটা কৰিবলৈ দিওঁ। অঁ ঠিক আছে, কওকচোন। বোৱাৰী, বোৱাৰী। অঁ মা, খুৰাচোন, থিয় হৈ আছে যে, আহক বহকি। নবহো দিয়া। হেৰি, বাবালৈ সোনকালে ফোন এটা কৰচোন। কি হ'লনো মা, আপুনি কান্দি আছে যে? সোনকালে তুমি ফোন এটা কৰাচোন। অঁ ৰ'ব। মা, ফোনটো চোন চুইচ অফ হৈ আছে। কথাটো কি, মই একো বুজি পোৱা নাই। বোৱাৰী অ', আমাৰ বাবাহঁতে যোৱা ট্ৰেইনখন বোলে এক্সিডেণ্ট হ'ল বোৱাৰী। কি? ৰ'বাচোন বোৱাৰী, এতিয়া কানা কটা নকৰিবা। হেৰি নহয় ডিম্পী বাইদেউ, এই কাৰোবাৰ ফোন নম্বৰ আছিলে নেকি তাৰ লগত যোৱা? আছিল। ফোন কৰি নহ'লে সুধি চাবি। এজনৰ খবৰ পাইছোঁ বাৰু, বাকী কেইজনৰ খবৰহে পোৱা নাই। মই এতিয়া গৈ থাকোঁ দে। ঠিক আছে। বোৱাৰী, ফোন এটা কৰি চোৱাচোন। ঠিক আছে, মই কৰি আছোঁ। হেল্ল', হয় মই সিদ্ধাৰ্থৰ ঘনীয়েকে কৈছোঁ। অঁ বৌ, কওকচোন। কথা এটা শুনিছোঁ, কথাটো সঁচানে? অঁ বৌ, কথাটো সঁচা। আমাৰ ইহঁত ভালে আছেনে? বৌ, সেইটোহে নাজানিম। মই ইহঁতক বিচাৰিবলৈ দিছিলোঁ, কিন্তু এটাৰো খবৰ নাপালোঁ। মই এতিয়া মেডিকেলত আছোঁ। অঁ হয় নেকি? ঠিক আছে নহ'লে, হ'ব দিয়া, ৰাখিছোঁ। হ'ব দিয়ক, কিবা গম পালে জনাম। হ'ব দিয়া। কি হ'লনো বোৱাৰী? সি একো নাজানে, সি মেডিকেলত আছে। ইহঁতক মানুহ বিচাৰিবলৈ কৈছিল বোলে, কিন্তু বিচাৰিয়ে পোৱা নাই। মা, মোৰ কিন্তু বৰ ভয় লাগিছে। ভয় কৰিব নালাগে বোৱাৰী, সকলো ভগৱানৰ ওপৰত এৰি দিয়া। যদি সি ভগৱানৰ কৃপাত আছে, তেনেহ'লে আমালৈ নিশ্চয় ফোন কৰিব। অঁ মা, এতিয়া সেইটো আশাতে থকাটোৱে ভাল আৰু। বোৱাৰী, 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 অঁ বোৱাৰী, কি হৈছে তোমাৰ? অঁ মা, আপুনি কি হ'ল? কাৰ কি হ'ল? বোৱাৰী, এইবোৰ তুমি কি কৈ আছা? ক'ত মগ্ন হৈ আছা তুমি? নাই নহয়, ক'ত মগ্ন হোৱা দেখিলে নহয়। ব'লা ভাত খাওঁগে। বোৱাৰী, এনেকৈ আৰু কিমান দিন থাকিবা তুমি? সি আৰু আমাৰ মাজত নাই। তাৰ ফটোখনকে চাই চাই কি পাবা তুমি? মা, সি আহিব, মই জানো নহয়। সি নাহে, সি আৰু এইখন পৃথিৱীত নাই। সি থকা হয় নিশ্চয় আমালৈ ফোন কৰিলে হয়। তুমি বুজি কিয় নোপোৱা? ইমান ভাগৰি নপৰিবা তুমি। মা, মই এইষাৰ কথা বিশ্বাস কৰিব পৰা নাই। সি যে আমাৰ মাজত নাই। বিশ্বাস কৰিব লাগিব বোৱাৰী। ব'লা তোমাক হস্পিটেলত লৈ যাওঁ। তুমি বহুত দুৰ্বল হৈ গৈছা। নালাগে মা, মই নাযাওঁ হস্পিটেল, ঘৰতে থাকিম মই। অঁ, তেনেহ'লে ঘৰত থাকা যদি খোৱা বোৱাবোৰ ভালকৈ কৰিবা। এইবোৰ চিন্তা কৰি নাথাকিবা। চিন্তা কৰি কৰি তোমাৰ কেনেকুৱা অৱস্থা হৈ গৈছে চোৱাচোন। এতিয়া আমি নিজৰ জীৱনটো নিজে আগুৱাই লৈ যাব লাগিব। নোহোৱাজনক লৈ দুখ কৰি কিবা লাভ আছে জানো? দুখ কৰিলেতো আকৌ ঘূৰি নাহে ন? হয় দিয়ক মা, আপুনি ঠিকেই কৈছে। মই আৰু দুখ কৰি নাথাকোঁ। সি বেয়া পাব নহ'লে। সি য'তে আছে ভালে থাকক, কুশলে থাকক। মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হ'ব দিয়া তেতিয়াহ'লে। আহা, তুমি কিবা এটা খাই লোৱাহি। 1 মাহ হৈ গ'ল আজি। তুমি ভালকৈ না খাইছা না শুইছা। ৰাতি গম পাওঁ নহয়, তুমি অকলে অকলে কিমান কান্দি থাকা। মা, তাৰমানে আপুনিও নুশুৱে? ক'তনো শুবলৈ পাম? তাৰ সেই কথাবোৰ চকুৰ আগত ভাহি থাকে মোৰ। শুবই নোৱাৰোঁ দেখোন। কেনেকৈ পাহৰি যাওঁ তাক, একো কল্পনাই কৰিব নোৱাৰোঁ।
তাক নপঠিয়া হৈ ভাল আছিল চাগে। তাকে মা, কিয় যে পঠিয়াই পালো নহয়, আমাৰ দায়িত্বে ভুল আছিল। কোনেনো জানে এনেকুৱা এটা যে হ'ব। তাকেইতো। হ'ব দিয়া, আহা ভাতকেইটা খাই লোৱাহি। ঠিক আছে মা। উফ ৰামো, মোৰ গাটো ইমানকৈ যে বেয়া লাগিছে নহয়। কি হৈছে জানো মোৰ, নে আগৰ বেমাৰটোৱে উক দিছে নেকি? ইমানকৈ যে গাটো বিষ হৈছে নহয়, লৰিব কৰিব নোৱাৰাই হৈছোচোন। মা, কি হ'ল আপোনাৰ? বোৱাৰী, মোৰ গাটো বৰকৈ বেয়া লাগিছে। কি হ'লনো আপোনাৰ ঘপককৈ? জানো, বাহিৰতচোন কামেই কৰি আছিলো, ঘপককৈ মূৰটো ঘূৰাই পৰি থাকিলো। উঠি পেলাই যেনে তেনে কেকাই মেকাই আহিছো আৰু। ইছ ৰাম ৰাম, কাম এটা কৰক, আপুনি মোৰ লগত ওলাকচোন, হস্পিটেলত দেখাই আনক আপোনাক। মই যাবই নোৱাৰিমচোন ন। কাম এটা কৰাচোন, এই নগেন খুৰাকে মাতি দিয়াচোন। বেজী এটা ল'লে কিজানি ভালে পাই যাওঁ। ঠিক আছে, নহ'লে মই ফোন কৰি দিম, আপুনি অলপ আৰাম কৰক। উফ, কেনেনো জীয়াই ৰাখিছা ভগৱান, ইমান কষ্ট। বোৱাৰীজনীকে মিছামিছি কষ্ট দিছো আৰু। ভাল বোৱাৰীৰ কাৰণেহে চোৱা চিন্তা কৰিছে, নহ'লেতো ল'ৰা ঢুকাওঁতে মোক এৰি থৈ গ'ল হয়। কি হ'ল আকৌ? একেবাৰে বিচনাতে পৰি গ'লি যে? জানো, ৰাতিপুৱাই মূৰটো ইমানকৈ ঘূৰালে নহয়, সেইখিনি জেগাতে পৰিয়ে গ'লো আৰু। তাই বিষ হৈ আছে গোটেই গাটো। দেচোন বেজী এটামান দে, কিজানিবা ভালেই পাওঁ। প্ৰথম মই চাই লওঁ, হাৰ্ডি চাৰ্ডি ফটা নাইতো? জানো, চাচোন চা, হাতখনতো লৰাবই পৰা নাই। তোৰ আগতেও এইটো বেমাৰ নাছিল জানো, মূৰ ঘূৰাই পৰাটো? তেতিয়া ভালকৈ চিকিৎসা কৰা হয়। কিনো কৰিবি টকা পইচা নহ'লে, তাতে এতিয়া ল'ৰাটো চিন্তাতে ভাত পানী নোখোৱাকৈ আকৌ দুৰ্বল হৈ গৈছো। কিয়নো ইমান চিন্তা কৰি থাকিব লাগে? যি হ'ল হ'ল আৰু, থকা কেইজনী এতিয়া ভালকে থাকচোন। তোৰ হাড়ডাল ফাটিছে বুজিছ। কাম এটা কৰিবি, চহৰত গৈ ভাল ডক্তৰ এজনক দেখাই আহিবি গৈ। ঠিক আছে, হ'ব দে নহ'লে। আৰু হেৰি, আগৰ বেমাৰটোৰ কথা কৈ দিবি। সেইটো নালাগে নেকি? পইচা পাতি নাইচোন। পইচা পাতি নাই বুলি ক'লে নহ'ব নহয়। বেমাৰটো পুহি ৰাখিবি নেকি? তই মৰিলে কি হ'ব? বোৱাৰীজনী অকলশৰীয়া হৈ যাব। নিজৰ কথা নাভাব নাই, বোৱাৰীজনীৰ কথাটো ভাব। ঠিক আছে, হ'ব দে। মই বাৰু মেডিচিন কেইটামান লিখি দিম, সময়মতে খাই থাকিবি। খুৰাদা, আপুনি আহিলে? হেৰি, মায়েৰক ভাল ডক্তৰ এটা ওচৰলৈ লৈ যাবি চহৰত, ভালকৈ ট্ৰিটমেণ্ট কৰিবি। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। মায়েৰৰ হাড়ডাল ফাটিছে, মূৰ ঘূৰাই পৰিল যে। হ'ব দিয়ক। মই ঔষধ কেইটামান লিখি দিছোঁ, সেইকেইটা আনি খুৱাই থাকিবি। হ'ব দিয়ক। ৰ'ব, মই পইচাটো লৈ আহোঁগৈ। নালাগে দে পইচা চইচা, নিজৰ বুলি দি গৈছোঁ আৰু। ঠিক আছে। আৰু যদি চহৰলৈ যাওঁ, তেনেহ'লে মোক ফোন এটা কৰি যাবি। ঠিক আছে। মই এতিয়া গৈ থাকোঁ, মোৰ বেলেগতো মানুহক বেজি দিবলৈ আছে। হ'ব। মা, আপোনাক সোনকালে ডাঙৰ হস্পিটেললৈ নিব লাগিব। নালাগেও বোৱাৰী, ঔষধ লিখি দিছে নহয়, এইবোৰ খালে ভাল পাই যাম। এইবোৰ খালে ভাল নাপায়। তুমিনো ইমানবোৰ পইচা ক'ত পাবা? পথাৰৰ খেতি কৰা মাটিখিনিকে বিক্ৰী কৰি দিম। এতিয়ানো আৰু সেইখিনি কোনে খেতি কৰিব? মতা মানুহে নাই ঘৰখনত। সেইখিনি বিক্ৰী কৰি দিলে আমি খাম ক'ৰ পৰা? কিবা এটা কৰি চলিব লাগিব। আপোনাৰ চকুৰ আগত এনেকৈ পৰি থকা মই দেখি থাকিবলৈ নোৱাৰো নহয়। সোনকালে আপোনাক সুস্থ কৰি তুলিব লাগিব। মই এতিয়া বুঢ়ী হৈছো, মৰিলেও মৰিম দিয়া। চাওক, আপুনি তেনেকুৱা কথা নক'ব। আপুনি মৰিলে মোৰ কি হ'ব? মই অকলে এইখন ঘৰত কি কৰিম? আপুনি থাকিব লাগিব মোৰ লগত। আপুনি অলপ আৰাম কৰক। মই ফাৰ্মাচীৰ পৰা ঔষধখিনি লৈ আহিম আৰু মাটি বিক্ৰী কৰাৰ কথা সুধি আহিম। ঠিক আছে, সোনকালে আহিবা। হ'ব দিয়ক। খুৰা, ক'ৰবালৈ যায় নেকি? এনেই ইফালৰ পৰা আহোঁ বুলি ভাবিছিলোঁ। খুৰা, আমাৰ মানে এই পথাৰৰ মাটিখিনি বন্ধকত দিম বুলি ভাবিছিলোঁ। আপোনালোকে লয় যদি ল'ব পাৰে। হয় নেকি? ঠিক আছে তেনেহ'লে, আমিও মাটি বিচাৰিয়ে ফুৰিছিলোঁ। ওচৰতে হ'ব, ভালেই হ'ব। তোমালোকে এইবাৰ খেতি নকৰা নেকি? নাই খুৰা, মাৰ গাটো বহুত বেয়া। মইনো অকলে কোনফালে কৰিম? তাকে মাটিখিনি বন্ধকত দি মাক চহৰৰ হস্পিটেলত দেখাব যাব লাগিব। আপুনি যদি লয় আৰু, তেনেহ'লে মই বেলেগত বিচাৰি নাযাওঁ আৰু মানুহ। হ'ব দিয়া, মই সন্ধিয়া যাম বাৰু তোমালোকৰ ঘৰত। মাৰ লগতো কথাটো আলোচনা কৰিম, টকা পইচা লেনদেন তেতিয়া কৰিম দিয়া। এতিয়া বাটে পথে এইবোৰ কথা নকওঁ। ঠিক আছে খুৰা, মই এই ফাৰ্মাচীৰ পৰা আহোঁগৈ, মাৰ ঔষধ নিবলৈ আছে যে। ঠিক আছে যোৱা। বেচেৰি বোৱাৰীজনী ইমান যে ষ্ট্ৰং নহয়, মতা মানুহ নোহোৱা ঘৰখনো ইমান ধুনীয়াকৈ চলাই নিছে। বেলেগ বোৱাৰী হোৱা হয় কেতিয়াবা ঘৰ এৰি গুচি গ'ল হয়। তাই বহুত সাহসী ছোৱালী। এনেকুৱা বোৱাৰী সকলো ঘৰতে লাগে। শাহুৱেকজনী বেমাৰটো ইমান ঢাকৰি মৰিছে, এনেকুৱা টাইমৰ উপকাৰ কৰিলে বৰ ভাল। মই লৈ থম আৰু মাটিখিনি। মা, বেজীটো দিছে, আপুনি অলপ ভাল পাইছেনে? গাটো অলপ পাতল লাগিছে। হেৰি নহয়, এতিয়া আপুনি কিবা এটা খাই দিব লাগিব। মই দোকানৰ পৰা আহোঁগৈ, আপোনাৰ কাৰণে কিবা খোৱা বস্তু লৈ আহোঁগৈ। আৰু ডক্টৰে কিবা লিখি দিছে নহয়, ঔষধখিনি লৈ আনোগৈ। আপুনি অলপ আৰাম কৰক। ঠিক আছে দিয়া, ভালকৈ যাবা। আমাৰ গাঁৱৰ নিচিনা নহয় এয়া। হ'ব মা। মাহী, সোনকালে আহা, দেৰি হৈছে। গৈছোঁ ৰ'বা। এইটো সিদ্ধাৰ্থ। ইয়াত কেনেকৈ? সিদ্ধাৰ্থ জীয়াই আছে?
মই এইবোৰ সপোন দেখি থকা নাইতো। নাই নাই, কেলে সপোন দেখিম আকৌ। মই মা দেখা দিওঁগৈ সিদ্ধাৰ্থক। মাহী সোনকালে আহা। চৰি, দেৰি হৈ গ'ল। ব'লা লেট হৈছে ন আমি। অঁ ঠিক আছে ব'লা। সিদ্ধাৰ্থ, মোৰ মা নুশুনিলে চা। মই মাক গৈ কথাটো ক'ব লাগিব, ইয়াক দেখিছিলোঁ বুলি। মা মা, কি হ'লনো বোৱাৰী? ইমান উধাটো খাই আহিছা যে? মা, এইটো ডাঙৰ কথা হ'ল। মই দোকানলৈ যাওঁতে সিদ্ধাৰ্থক দেখিছিলোঁ। কি? তোমাৰ কিবা ভুল হৈছে? নাই মা, মোৰ একো ভুল হোৱা নাই। মই সঁচাকৈ তাক দেখিছিলোঁ। মই কি নিজৰ হাজবেণ্ডক চিনি নাপাম নেকি? সি বেলেগ এজনী ছোৱালীৰ লগত আছিল। সি বেলেগ বিয়া পাতিলে নেকি? তোমাৰ ভুল হৈছে চাগে। সি আৰু আমাৰ মাজত নাই। নাই মা, মোৰ ভুল হ'ব নোৱাৰে। মই সিহঁতৰ পিছা কৰিব লাগিব। ক'ত যায়, কি কৰে। মই আপোনাৰ ওচৰলৈ আপোনাৰ ল'ৰাক লৈ আহিমেই। হেৰি নহয় মাজনী, ল'ৰাটোৰ কিবা মনত পৰিলেনে? নাই পৰা। ইমান বছৰ হ'ল। সি যদি তাৰ চিনাকি মানুহ দেখে বা সি চিনি পোৱা জেগা দেখে, তেনেহ'লে তাৰ মনলৈ আহি যাব। তুমি কাম এটা কৰিবা, নহ'লে তাক অলপ বেছিকৈ ঘূৰা পকা কৰিবা। কি ঠিক, ক'ৰবাত চিনি পোৱা মানুহ পায়ো যাব পাৰে। বাৰু হ'ব দিয়া। কিন্তু পেহী, মই যে এইটো কেতিয়াও বিচৰা নাই। সি তাৰ চিনাকি মানুহক দেখোঁ। মই সদায় তাক ওচৰৰ পৰা বিচাৰোঁ। মই তাক ভাল পাই পেলাইছোঁ। এইটো সঁচা, মই তাক ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু কিয় নাজানো, মই তাক সঁচাকৈ ভাল পাই পেলাইছোঁ। মই তাক মোৰ পৰা আঁতৰাবলৈ বিচৰা নাই। ভগৱানে যাতে কেতিয়াও ঘৰৰ মানুহক মিলাই নিদিয়ক। কেতিয়াও যাতে তাৰ মনত নপৰক। মাহী? অঁ তুমি, তোমাৰ ভোক লাগিছে নেকি? নাই নাই মাহী, মোৰ ভোক লগা নাই। কিয়? ভাতকেইটা খাই লৈ পেলাই দৰৱ খাব লাগিব নহয়। কিমানো তুমি মোক দৰবোৰকে খুৱাই থাকা। ব'লা অলপ ওলাই যাওঁ। ঠিক আছে ব'লা, নহ'লে বাহিৰতে কৰি আহিম ডিনাৰটো। অ'কে ঠিক আছে। কি খাবা? তুমি যি খোৱা তাকে খাম। কাম এটা কৰোঁ নেকি, ইয়াত পেকিং কৰি লওঁ, ঘৰত গৈ খাম। এইটো বেষ্ট আইডিয়া। ঠিক আছে, নহ'লে মই পেকিং কৰি লওঁ। ইহঁতে এই ঘৰটোতে সোমাই গৈছে। মই এই মানুহজনীকে সুধিব লাগিব এতিয়া। দাদা, ভিতৰলৈ যাব পাৰিমনে মই? কোন হয় আপুনি? কাক বিচাৰিছিলে? এতিয়া যোনটো ল'ৰা সোমাই গৈছে সেইজন মোৰ হাজবেণ্ড হয়। হোৱাট? এইবোৰ আপুনি কি কৈ আছে? তেওঁ সমীৰ হয়। আপোনাৰ হাজবেণ্ডটো হ'বই নোৱাৰে। যাওক যাওক ইয়াৰ পৰা। ইয়াত হুলস্থুল কৰি নাথাকিব। এইখন ডাঙৰ মানুহৰ ঘৰ। নহয়, আপুনি এবাৰ মাতি দিয়কচোন। তেওঁ মোক দেখিলে চিনি পাব। কি হৈছে? বাহিৰত ইমান হুলস্থুল হৈ আছে যে কিহৰ? বাইদেউ, চাওকহি আহকচোন। ক'ৰ পাগল মানুহ এজনী আহিছে, উল্টা পুল্টা কথা কৈ আছে। হয়, কোন হয় আপুনি? কাক বিচাৰিছিলে? আপোনাৰ লগত যোনটো ল'ৰা এতিয়া ভিতৰলৈ সোমাই গৈছিলে সেইজন মোৰ হাজবেণ্ড হয়। প্লিজ তেখেতক মাতি দিয়ক। মোক দেখিলে তেখেত চিনি পাব মোক। হোৱাট? এইবোৰ আপুনি কি আবল তাবল বকিবলৈ আহিছে? ওলাই যাওক ইয়াৰ পৰা। আপুনি যিমানেই নকওক, সেইজন মোৰ হাজবেণ্ড। কোন হয়? কিয় হুলস্থুল হৈ আছে বাহিৰত? তুমি বাহিৰলৈ কিয় ওলাই আহিলা? যোৱা যোৱা, ভিতৰলৈ যোৱা। তোমাক মোৰ ক'ৰবাত দেখা নিচিনা লাগিছে। ক'ত দেখিছিলোঁ বাৰু? ক'ত দেখিছিলোঁ? মই তোমাৰ ৱাইফ হয়। মোক চিনি নোপোৱা হৈ গ'লা তুমি। স্বামী, তোমাৰ কোনো ৱাইফ নাই। তাই মিছা কথা কৈ আছে। ৰ'বা, মোক অলপ ভাবিবলৈ দিয়া। অঁ, মোৰ মনত পৰিছে। বাৰ্বি? সিদ্ধাৰ্থ, তুমি মোক চিনি পালা? সিদ্ধাৰ্থ, তুমি ক'ত আছিলা? মই তোমাক ইমান বিচাৰি ফুৰিছিলোঁ। মই ভাবিছিলোঁ তুমি আৰু এইখন পৃথিৱীত নাই। তুমি গম পাইছিলা বোলে আমাৰ ট্ৰেইনখন এক্সিডেণ্ট হৈছিল। আৰু তেতিয়াৰ পৰা মোৰ কি হৈ গ'ল মই একো গম নাপালোঁ। মানুহ দুনুহ একো চিনি নোপোৱা হ'লো। কিন্তু তুমি ইয়াত কি কৰি আছা? মই মাক হস্পিটেল লৈ আহিছোঁ। মাৰ গাটো একেবাৰে বেয়া। মায়ে তোমাক দেখিলে বৰ ভাল পাব। ব'লাচোন ব'লা, হস্পিটেললৈ ব'লা। হয় নেকি? ঠিক আছে ব'লা। স্বামীৰ, আপুনি মোক ক্ষমা কৰি দিব। মোৰ ৱাইফক মই ঘূৰাই পাইছোঁ। মোৰ ৱাইফক মই বহুত ভাল পাওঁ। আপুনি মোৰ কাৰণে যিখিনি কৰিলে, আপোনাক বহুত বহুত ধন্যবাদ। মই যাবই লাগিব। মোৰ মা ৰৈ আছে মোৰ কাৰণে। ঠিক আছে, হ'ব দিয়া। তোমাৰ ভাল পোৱা বুকুত লৈ মই জীয়াই থাকিম। তোমাৰ হাজবেণ্ডক লৈ যোৱা। মা? বাবা তই? অঁ মা, মই আহি গ'লো মা। মা, মই কৈছিলোঁ নহয় মই এওঁক ঘূৰাই আনিম বুলি। এয়া চাওক, মই আপোনাৰ ওচৰলৈ লৈ আহিলোঁ। মই কেতিয়াও মিছা নহওঁ। মই তেওঁক ভালকৈ চিনি পাওঁ। তই ভালে আছ নহয়? আছোঁ মা, মই ভালে আছোঁ। কিন্তু তুমি কি হৈ গ'লা? তোৰ চিন্তাতে মই এনেকুৱা হৈ গ'লো। ইমান কৈ যে মনত পৰি থাকে তোক। ভাবিবই পৰা নাছিলোঁ। আমি ভাবিছিলোঁ তই আৰু এইখন পৃথিৱীত নাই। মা, ক'ত কি হৈ গ'ল মই সকলো পাহৰি গ'লোঁ। মই যদি আজি তাইক নেদেখিলোঁ হয়, এইখন পৃথিৱীতে থাকিবলগীয়া হ'লে হয়। এখন অন্ধকাৰ পৃথিৱী, তোমালোকক দুখ দি। মা এতিয়া যথেষ্টখিনি সুস্থ হৈছে। আগতেতো থিয় দিবই নোৱাৰিছিলে। এতিয়াতো তাবি থিয় দিব পাৰে। এতিয়া তুমি আহিলা যেতিয়া আকৌ ভাল হৈ যাব মা। অঁ মা, মই তোমাক ভালকৈ চিকিৎসা কৰাম। তোমাৰ বেমাৰ ভাল কৰি দিম মা, তুমি চিন্তা নকৰিবা। হ'ব দে অ' বোপা। বোৱাৰীয়ে সকলোখিনি মেনেজ কৰিলে। মাটি বাৰী বিক্ৰী কৰি মোৰ চিকিৎসাৰ কাৰণে বোৱাৰী বহুতখিনি কৰিলে। এনেকুৱা বোৱাৰী পোৱাটো বহুত টান। তাইও তোৰ কাৰণে বহুত কান্দিলে। আমি দুইজনী সাৰথি হৈ ৰ'লো।
সান্তনা দিবলৈ ওচৰত কোনো নাছিল। তোমালোকক মই বহুত দুখ দিলো ন, মোক ক্ষমা কৰি দিবা। হ'ব দিয়া, ক্ষমা আৰু কিয় খুজিব লাগে? যি হ'ল ভগৱানে ভালকে কৰিছে। এতিয়া আমি সোনকালে ঘৰলৈ যাব লাগে। মাক সুস্থ কৰি তাৰ মানুহে তোমাক দেখি বৰ ভাল পাব। ঠিক আছে, হ'ব দিয়া, আমি সোনকালে ঘৰলৈ যাম। মাক সুস্থ কৰি নে কি কোৱা মা? তুমি সোনকালে সুস্থ হৈ উঠিবানে? তই আহিলি যেতিয়া এতিয়া মোৰ বেমাৰ ক'ত যাব ঠিক নাই।